নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ নাম অন্তৰা বেনাৰ্জী আজি আমি দশম শ্ৰেণীৰ অধ্যায় 15 সম্ভাৱিতাৰ কিছুমান উদাহৰণ কৰো আহা সো আমাৰ আজি প্ৰথম কি আছে উদাহৰণ 9 হৰিয়ে দুটা ভিন্ন মুদ্ৰা একেলগে টছ কৰিছে ধৰা এটা এটকীয়া আৰু আনটো দুটকীয়া তেওঁ অতি কমেও এটা মুণ্ড পোৱাৰ সম্ভাৱিতা কি প্ৰথমতে আমি এটো চাই লওঁ যে দুটা মুদ্ৰা একেলগে যেতিয়া টছ কৰা হয় তেতিয়া আমাৰ সম্ভাৱ্য ফলাফলবোৰ কি হয় সো আমি প্ৰথমতে লিখি লওঁ সম্ভাৱ্য ফলাফল বুৰ হল এতিয়া ভাবা তোমালোকে যে দুটা মুদ্ৰা একেলগে টছ কৰিছা দুটা মুদ্ৰা একেলগে টছ কৰিলে দুটাতে হেড হ'ব পাৰে প্ৰথমটোটো হেড সেকেন্ডটোটো হেড আৰু কি হ'ব পাৰে প্ৰথমটোত হেড হ'ব পাৰে সেকেন্ডটোত টেইল হ'ব পাৰে হয়নে প্ৰথমটোত মুণ্ড পিছৰটো পুচ্ছ হ'ব পাৰে তাৰ পিছত প্ৰথমটোত টেইল সেকেন্ডটোত হেড হ'ব পাৰে আৰু কি হ'ব পাৰে প্ৰথমটোটো টেইল সেকেন্ডটোটো টেইল সো এই চাৰিটা হ'ব পাৰে সম্ভাৱ্য ফলাফল সো আমাৰ মুঠ ফলাফলৰ সংখ্যা কিমান হ'ল মুঠ ফলাফলৰ সংখ্যা হ'ল 4 যেতিয়া দুটা মুদ্ৰা টছ কৰা হ'ল তেতিয়া মুঠ ফলাফলৰ সংখ্যা হ'ল 4 এতিয়া কি কৈছে তেওঁ অতি কমেও এটা মুণ্ড পোৱাৰ সম্ভাৱিতা সো অতি কমেও এটা মুণ্ড পোৱাৰ ঘটনাটো যদি আমি বুলি ধৰো তেতিয়া ইৰ সাপেক্ষে কি আছে চোৱা ইৰ সাপেক্ষে HH কমেও এটা সো এটাতকৈ বেছি হলেও কথা নাই HH হ'ব পাৰে HT হ'ব পাৰে আৰু TH হ'ব পাৰে সো আমি লিখি লওঁ ধৰো ই অতি কমেও এটা মুণ্ড অতি কমেও এটা মুণ্ড পোৱাৰ ঘটনা সো ইৰ পক্ষে ফলাফলবোৰ কি হ'ব ইৰ পক্ষে ফলাফল সমূহ হ'ল কি হ'ব দুটা হেড হ'ব পাৰে হেড আৰু টেইল হ'ব পাৰে টেইল আৰু হেড হ'ব পাৰে হয়নে সো ইৰ উপযোগী ফলাফলৰ সংখ্যা কিমান ইৰ উপযোগী ফলাফলৰ সংখ্যা equals to 3 তেন্তে সম্ভাৱিতা কমেও এটা মুণ্ড কিমান হ'ব 3/4 ঠিক আছে সো এটো আমাৰ হৈ গল ইজি হয়নে নেক্সট আছে কি উদাহৰণ 10 এটা সংগীত চকীৰ খেলত এজন ব্যক্তিক তেওঁ আৰম্ভ কৰাৰ 2 মিনিটৰ ভিতৰত সংগীতটো যিকোনো সময়ত বন্ধ কৰিবলৈ পৰামৰ্শ দিয়া হ'ল সংগীতটো আৰম্ভ কৰাৰ প্ৰথম আধা মিনিটত বন্ধ কৰাৰ সম্ভাৱিতা কি সো এখিনি চোৱা কি দিছে এটা সংগীত চকীৰ খেলত এজন ব্যক্তিক তেওঁ আৰম্ভ কৰাৰ 2 মিনিটৰ ভিতৰত তাৰ মানে আমাৰ সম্ভাৱ্য ফলাফলৰ সংখ্যা কি থাকিব 0 ৰ পৰা 2 ৰ ভিতৰত যিকোনো এটা হ'ব পাৰে হয়নে সো আমি লিখি দিও সম্ভাৱ্য ফলাফল 0 ৰ পৰা 2 ৰ ভিতৰত যিকোনো সংখ্যা হ'ব পাৰে
হ'ব পাৰে ঠিক আছে 0 ৰ পৰা 2 ৰ ভিতৰত যিকোনো সংখ্যা হ'ব পাৰে আৰু ইয়াতে তাৰ পিছত কি কৈছে ধৰু আমি ই হল প্ৰথম আধা মিনিটত কৰাৰ ঘটনা আমি লিখি লওঁ ধৰু ই সংগীতটো প্ৰথম আধা কি কৈছে প্ৰথম আধা মিনিটত বন্ধ কৰাৰ প্ৰথম আধা মিনিটত বন্ধ কৰাৰ ঘটনা ঠিক আছে সো ইৰ পক্ষে ফলাফলসমূহ শূন্যৰ পৰা হাফৰ ভিতৰত থাকিব ঠিক আছে সো আমি এতিয়া যদি ধৰি লওঁ মুঠ দূৰত্ব 0 ৰ পৰা 2 মানে মুঠ দূৰত্ব 2 মিনিট আৰু ইৰ পক্ষে দূৰত্ব 0 ৰ পৰা হাফ মানে হাফ মিনিট সো আমি লিখি দিও 0 ৰ পৰা 2 লৈ দূৰত্ব 2 আৰু 0 ৰ পৰা হাফলৈ দূৰত্ব হাফ সংখ্যা ৰেখাত আমি কৰিছো সংখ্যা ৰেখাত 0 ৰ পৰা 2 লৈ দূৰত্ব কি 2 আৰু 0 ৰ পৰা হাফলৈ দূৰত্ব হাফ এতিয়া আমি লিখি দিও ফলাফলসমূহ সমসংখ্য ধৰি মুঠ দূৰত্ব ধৰিলে মুঠ দূৰত্ব ফলাফলসমূহ সমসংখ্য হলে মুঠ দূৰত্ব 2 আৰু ইৰ পক্ষে দূৰত্ব কিমান হ'ব ইৰ পক্ষে দূৰত্ব হ'ব সো সম্ভাৱিতা কি হ'ব আমাৰ therefore নিৰ্ণেয় সম্ভাৱিতা equals to 1/2/2 সো কিমান হল 1/4 ঠিক আছে আচ্ছা নেক্সট আছে উদাহৰণ 11 চিত্ৰত দেখুৱাৰ দৰে এনে এখন হেৰুৱা হেলিকপ্টাৰৰ সম্ভেদ দিয়া হৈছে যে ই এটুকুৰা আয়তীয় ক্ষেত্ৰত কোনো ঠাইত ধ্বংস হৈছে এইখন চিত্ৰত দেখুৱাৰ দৰে ভিতৰৰ এটা হ্ৰদত ধ্বংস হোৱাৰ সম্ভাৱিতা কি সো এটো আমাৰ হল চিত্ৰত কৈছে এনেকুৱা এটা হেলিকপ্টাৰ এটো আয়তীয় ক্ষেত্ৰ এই আয়তীয় ক্ষেত্ৰৰ ভিতৰত হেলিকপ্টাৰ এটা আছে এতিয়া হে হেলিকপ্টাৰটো এই হ্ৰদত থকাৰ সম্ভাৱিতা কি তাৰ কাৰণে আমি প্ৰথমতে জানিব লাগিব আমাৰ মুঠ ক্ষেত্ৰ কিমান আৰু তাৰ পিছত কি লাগিব আমাৰ সম্ভাৱ্য ক্ষেত্ৰ সো মুঠ ক্ষেত্ৰ হল আমাৰ এইখিনিৰ কালি আৰু সম্ভাৱ্য ক্ষেত্ৰ মানে কি কৈছে এই হ্ৰদত থকাৰ সো এই হ্ৰদত থকাৰ হলে আমি এই সম্ভাৱ্য ক্ষেত্ৰটো উলাব লাগিব এতিয়া তোমালোকে সোৱা কি দিয়া আছে ইয়াৰ পৰা এইখিনি লৈকে গোটেইটো দিয়া আছে 9 কিলোমিটাৰ আৰু ইয়াৰ পৰা এইখিনি দিয়া আছে 6 কিলোমিটাৰ তেনে হলে এইখিনি কিমান হ'ব এইখিনি হ'ব
3 কিলোমিটাৰ ঠিক আছে একে ধৰণে ইয়াৰ পৰা এইখিনি গোটেইটো আছে 4.5 কিলোমিটাৰ কিন্তু এইখিনি আছে 2 কিলোমিটাৰ সো এইখিনি কিমান হ'ব 2.5 কিলোমিটাৰ তেতিয়াহে গোটেইটো কি হ'ব 4.5 কিলোমিটাৰ ঠিক আছে সো এতিয়া আমি উলাই লওঁ প্ৰথমতে ক্ষেত্ৰৰ কালি মুঠ ক্ষেত্ৰৰ কালি equals to মুঠ ক্ষেত্ৰৰ কালি কি হ'ব যেটো মুঠ ক্ষেত্ৰটো আমি দেখাই পাইছো এটো এটা আয়তাকাৰ ক্ষেত্ৰ সো ফৰ্মুলা কি হ'ব length into breadth তা মানে 9 into 4.5 সো এখিনি আমি লিখি দিও 9 into 4.5 এখিনি কিমান হ'ব পূৰণ কৰা 40.5 কিলোমিটাৰ স্কয়াৰ 40.5 কিলোমিটাৰ স্কয়াৰ এটো হৈ গল ক্ষেত্ৰৰ কালি এতিয়া আমি উলাই লওঁ প্ৰথমতে দৈৰ্ঘ্য কিমান হ'ব আমি ডায়াগ্ৰামত লিখে থৈছো 9 - 6 সো কিমান হ'ব 3 কিলোমিটাৰ এটো হল 9 - 6 মানে 3 কিলোমিটাৰ আৰু প্ৰস্থ হৈছে 4.5 - 2 মানে 2.5 কিলোমিটাৰ এটো দেখালুৱে ন ডায়াগ্ৰামৰ পৰা সো ৰডৰ কালি কিমান আকৌ 3 into 2.5 কৰিলে কিমান হ'ব 7.5 কিলোমিটাৰ স্কয়াৰ হৈ গল এতিয়া আমাক সম্ভাৱিতা উলাব দিছে সো সম্ভাৱিতা কিমান হ'ব সম্ভাৱিতা কি আছে আমাৰ প্ৰশ্নত কি আছিল ভিতৰত এটা ৰডত ধ্বংস হোৱাৰ সম্ভাৱিতা কি সো আমি লিখি লওঁ ধৰু ই হেলিকপ্টাৰটো ৰডত ধ্বংস হোৱাৰ ঘটনা সো ইৰ পক্ষে ফলাফল কি হল 7.5 কিলোমিটাৰ স্কয়াৰ আৰু মুঠ ফলাফল কিমান আছে আমাৰ 40.5 কিলোমিটাৰ স্কয়াৰ সো এতিয়া আমি সম্ভাৱিতা উলাই লওঁ সম্ভাৱিতা equals to কিমান হ'ব ইৰ উপযোগী ফলাফলৰ সংখ্যা বাই মুঠ ফলাফলৰ সংখ্যা সো 7.5 by 40.5 পইণ্টটো উঠাই দিব পাৰিম উঠালে কি হ'ব 75 by 405 ঠিক আছে এতিয়া পাছেৰে কাটা 5 1 গুণ 5 5 5 গুণ পাছেৰে কাটা 81 3 ৰে যাব সো এটো কি হ'ব 5 by 27 ঠিক আছে সো হৈ গল আমাৰ এটো সম্ভাৱিতা নেক্সট কি আছে এটা কাৰ্টনত থকা 100 চুলাৰ 88 টা ভাল আৰু 8 টা অলপ পৰিমাণে নষ্ট আৰু 4 টা বেছি পৰিমাণে নষ্ট হৈছে জিমি এখন ব্যৱসায়ী যি মাত্ৰ ভালবোৰ গ্ৰহণ কৰে কিন্তু হুজাটা অন্য এজন ব্যৱসায়ী যি মাত্ৰ বেছি পৰিমাণে নষ্ট হোৱা চুলাহে বাদ দিয়ে যাদিছিকভাৱে কাৰ্টনৰ পৰা এটা চুলা টনা হল সম্ভাৱিতা কি যাতে এটো জিমিৰ গ্ৰহণযোগ্য হয় জিমিৰ গ্ৰহণযোগ্য হ'ব হলে কিমানটা চুলা হ'ব লাগিব জিমিয়ে অকল ভালখিনি লয় সো জিমিৰ গ্ৰহণযোগ্য হল অকল 88 টা ঠিক আছে সো আৰু
আমাৰ ইয়াতে মুঠ চোলা কিমান দিয়া আছে 100টা সো আমি লিখি লও মুঠ ফলাফলৰ সংখ্যা মুঠ ফলাফলৰ সংখ্যা equals to 100 ঠিক আছে নেক্সট আছে কি জিমিৰ গ্ৰহণযোগ্য ফলাফলৰ সংখ্যা জিমিৰ গ্ৰহণযোগ্য বা সপক্ষে ফলাফলৰ সংখ্যা equals to 88 so সম্ভাৱিতা জিমি গ্ৰহণযোগ্য equals to কিমান হ'ব সম্ভাৱ এফালে জিমিৰ সাপেক্ষে ফলাফলৰ সংখ্যা বাই মুঠ ফলাফলৰ সংখ্যা সেটো কিমান হ'ব 0.88 দশমিকত আনিলে ঠিক আছে নেক্সট আছে কি এটা তোমালোকেটো ক্যান্সেল কৰিব পাৰা ইয়াৰ পিছত কি কৈছে এখিনি আমাৰ এটো হল ঠিক আছে তাৰ পিছত কি আছে একেখিনি কথা কৈছে এটা কাৰ্টুনত সেম কোৱেশ্চন এটো হুজাটাৰ গ্ৰহণযোগ্য হয় এতিয়া চাও আমি হুজাটাই অন্য এজন ব্যৱসায়ী যি মাত্ৰ বেছি পৰিমাণে নষ্ট হোৱা চুলাহে বাদ দিয়ে সো বেছি পৰিমাণে নষ্ট হোৱা চুলা আছে 8টা তাৰ মানে সুজাতাই কিমান লব হে 88 টা চুলা লব লগতে এই 8টাও লব যোনটো অলপ পৰিমাণে নষ্ট হয়নে সো আমি আকৌ লিখি লও মুঠ ফলাফলৰ সংখ্যা মুঠ ফলাফলৰ সংখ্যা equals to 100 সুজাতাৰ গ্ৰহণযোগ্য ফলাফলৰ সংখ্যা সুজাতাই গ্ৰহণযোগ্য ফলাফলৰ সংখ্যা কেটা হ'ব এতিয়া কাৰণ কি সুজাতা ভালো লব আৰু কি লব অলপ পৰিমাণে নষ্টবোৰো লব সো কি হ'ব 88 plus 8 সো কিমান হ'ব এটা 96 টা 96 টা হল therefore সম্ভাৱিতা সুজাতাৰ গ্ৰহণযোগ্য equals to 96 by 100 আকৌ আমি লিখিব পাৰো 0.96 বা ক্যান্সেল কৰি লঘিষ্ঠ আকাৰত ভগ্নাংশটো লিখিব পাৰো ঠিক আছে সো আমাৰ এটো কোৱেশ্চন নম্বৰ 12 হল এতিয়া নেক্সট আছে আমাৰ 13 এটা নীলা আৰু এটা ছাই ৰঙৰ দুটা লুডো গুটি একেলগে মাৰি পঠোৱা হল সকলো সম্ভাৱ্য ফলাফল লিখা লুডো গুটি দুটাত উলুৱা সংখ্যাৰ সমষ্টি 8 পোৱাৰ 13 পোৱাৰ আৰু 12তকৈ সৰু বা সমান হোৱাৰ সম্ভাৱিতা কিমান প্ৰথমতে আমি কি কৰিম এই তিনিটা আমাৰ আছে আমি প্ৰথমতে কি কৰিম আমি প্ৰথমতে সকলো সম্ভাৱ্য ফলাফলবোৰ লিখি লওঁ ঠিক আছে সো সকলো সম্ভাৱ্য ফলাফলবোৰ আমি এনেকে লিখি লওঁ ধৰি লোৱা ইয়াতে এটা লুডো গুটি আছে আৰু ইয়াতে এটা লুডো গুটি আছে ঠিক আছে দুটা লুডো গুটি দলিয়াই দিলে কি কি সম্ভাৱ্য ফলাফল হ'ব পাৰে প্ৰথমটোত 1 হ'ব পাৰে সেকেন্ডটোতো 1 হ'ব পাৰে ঠিক আছে প্ৰথমটোত 1 হ'ব পাৰে সেকেন্ডটোত 2 হ'ব পাৰে
প্ৰথমটোত 1 হ'ব পাৰে সেকেন্ডটোত 3 হ'ব পাৰে এনেকে কি হ'ব পাৰে 1 1 হ'ব পাৰে 1 2 হ'ব পাৰে 1 3 হ'ব পাৰে 1 4 হ'ব পাৰে ইয়াৰে 1 হল প্ৰথমটো আৰু 2 হল প্ৰথম 1 হল এটো গুটিৰ আৰু বাকিবোৰ হল হেতু গুটিৰ প্ৰথমটো এটো গুটিৰ সেকেন্ডটো এটো গুটিৰ তেনেকে ধৰি লোৱা সো 1 হ'ব পাৰে এটো গুটিতে 1 আৰু এটোত 5 হ'ব পাৰে ইয়াতে 1 সেকেন্ডটোত 6 হ'ব পাৰে ঠিক আছে কো প্ৰথমটোত 2 সেকেন্ডটোত 1 হ'ব পাৰে 2 2 হ'ব পাৰে 2 3 হ'ব পাৰে 2 4 হ'ব পাৰে 2 5 হ'ব পাৰে 2 6 হ'ব পাৰে বুজি পাইছা কেনেকে হৈছে দুটা লুডুগুটি দলিয়াই দিয়া হৈছে দলিয়াই দিলে ইয়াতে প্ৰথমটো 2 হ'ব পাৰে এটা 2 লালে এটা 1 উলালে এটা 2 লালে আনটো 2 উলালে এটা 3 উলালে আনটো 3 উলালে সো তেনেকে যিমানখিনি সম্ভাৱ্য ফলাফল আছে গোটেইখিনি আমি প্ৰথমতে লিখি লব লাগিব প্ৰথমটো 3 হ'ব পাৰে সেকেন্ডটোত 1 হ'ব পাৰে 3 2 হ'ব পাৰে 3 3 হ'ব পাৰে 3 4 হ'ব পাৰে 3 5 হ'ব পাৰে 3 6 হ'ব পাৰে আৰু কি হ'ব পাৰে 4 1 হ'ব পাৰে 4 2 হ'ব পাৰে 4 3 হ'ব পাৰে 4 4 হ'ব পাৰে 4 5 হ'ব পাৰে 4 6 হ'ব পাৰে তেনেকে 5 1 হ'ব পাৰে 5 2 হ'ব পাৰে 5 3 হ'ব পাৰে 5 4 হ'ব পাৰে 5 5 হ'ব পাৰে 5 6 হ'ব পাৰে ঠিক আছে 6 1 হ'ব পাৰে 6 2 হ'ব পাৰে 6 3 হ'ব পাৰে 6 6 6 4 হ'ব পাৰে 6 4 হ'ব পাৰে 6 5 হ'ব পাৰে 6 6 হ'ব পাৰে আৰু কিবা হ'ব 6 7 নহয় কাৰণ লুডুগুটিটো 6 লৈকেহে আছে হয়নে বা 7 1 হ'ব পাৰে নহয় কিয় কাৰণ এটো লুডুগুটিটো 6টা হে তল আছে ঠিক আছে সো এইখিনি হল আমাৰ মুঠ সম্ভাৱ্য ফলাফলসমূহ এইবোৰ হল আমাৰ মুঠ সম্ভাৱ্য ফলাফলসমূহ লিখা বুলি কৈছিলে সো এইখিনি হল আমাৰ মুঠ সম্ভাৱ্য ফলাফলসমূহ এতিয়া আমি এটা এটাকে কোৱেশ্চন বোৰ কৰো এতিয়া কৈছে লুডুগুটি দুটাত উলোৱা সংখ্যাৰ সমষ্টি 8 সো ইয়াতে আমি চাই লওঁ আমাৰ মুঠ ফলাফলৰ সংখ্যা কিমান মুঠ ফলাফলৰ সংখ্যা হল কব পাৰিবা কিমান মুঠ ফলাফলৰ সংখ্যা equals to 6 into 6 কিমান হ'ব 36 কাৰণ এটো এটা লুডুগুটি যাৰ 6টা নম্বৰ আছে এইফালে লুডুগুটিটোৰো 6টা আছে সো 6 into 6 36 এনেও যদি আমি টেবুলটো চাও টেবুলটো আমি কেটা পাইছো 36 টা হে পাইছো ঠিক আছে সো ইয়াৰ পিছত কি কৈছে ইয়াৰ পিছত কৈছে মুঠ ফলাফলৰ সংখ্যা 36 আমি পালো ইয়াৰ পিছত আমাক কৈছে লুডুগুটি দুটাত উলোৱা সংখ্যাৰ সমষ্টি 8 সো আমি তেনেকুৱা নম্বৰ 8ৰ এনেকুৱা আমি ফলাফল পাব লাগিব যোনটো ফলাফলৰ কি হয় সমষ্টি দুটা গুটিতে সমষ্টি কি হয় 8 হয় সো চোৱাচোন কোন কেটা 8 হ'ব 2 6 হ'ব 8 3 5 হ'ব 8 4 4 হ'ব 8 5 3 হ'ব 8 আৰু 6 2 হ'ব 8 ঠিক আছে সো আমি এখিনি লিখি দিও কি লিখিম আমি লিখা ধৰু ই দুটা লুডু গুটিতে উলোৱা সংখ্যাৰ
সমষ্টি 8 হোৱাৰ ঘটনা 8 হোৱাৰ ঘটনা ঠিক আছে তেন্তে ইৰ পক্ষে ফলাফল সমূহ কি হ'ব ইৰ পক্ষে ফলাফল সমূহ হল কি চালো আমি 6 2 এটো হ'ব হয়নে আৰু কি আছিলে আমাৰ এবাৰ চাই লোৱা কি আছিলে আমাৰ আছিলে 2 6 বা 6 2 5 3 4 4 3 5 2 6 so 6 2 5 3 4 4 এই লিখি দিও আমি 6 2 5 3 4 4 3 5 আৰু 2 6 ঠিক আছে so ইৰ পক্ষে ফলাফলৰ সংখ্যা equals to কিমান হল 5 হয়নে so আমি লিখিব পাৰো p of e equals to কি হয় ইৰ পক্ষে ফলাফলৰ সংখ্যা by মুঠ ফলাফলৰ সংখ্যা এতিয়া কি হ'ব এটো ইৰ পক্ষে ফলাফল সমূহ হল 5 মুঠ ফলাফল 36 so 5 by 36 ইয়াৰ পিছত কি আছে সমষ্টি 13 কবাত আমি সমষ্টি 13 পাইছো জানো ইয়াতে হাইয়েস্ট কি হ'ব পাৰে দুটাতে 6 so 6 plus 6 12 সমষ্টি 13 হ'ব নোৱাৰে কত সমষ্টি 13 হ'ব নোৱাৰে so এটো এটা কি হয় অসম্ভৱ ঘটনা so সম্ভাৱিতা কি হ'ব শূন্য so আমি এটা লিখি দিও ধৰো f দুটা গুটিত সমষ্টি 13 উলোৱাৰ ঘটনা so f ৰ পক্ষে ফলাফল সমূহ equals to শূন্য f ৰ পক্ষে কোনো ফলাফল নাই কাৰণ যাতে কোনো এটা এনেকুৱা না পসিবিলিটি নাই যাতে কি হ'ব দুটাৰ সমষ্টি 13 হ'ব so f ৰ পক্ষে ফলাফল সমূহ হল 0 so আমি সম্ভাৱিতা লিখিব পাৰিম therefore p of f equals to 0 by 36 মানে কিমান হল 0 ঠিক আছে তাৰ পিছত আছে আমাৰ 12তকৈ সৰু বা সমান হোৱাৰ সম্ভাৱিতা সোৱা যিমানে আছে গোটে কেটা কি হয় ইয়াতে টেবুলত যিমান আছে গোটে কেটা কি হয় 12তকৈ সৰু বা সমান নহয় জানো সো 12তকৈ সৰু বা সমান হোৱাৰ পক্ষে ফলাফল সমূহ কেটা হ'ব ফলাফল সমূহ এই গোটেইখিনি সো ফলাফলৰ সংখ্যা কি হ'ব 36 আৰু মুঠ ফলাফলৰ সংখ্যাও 36 সো সম্ভাৱিতা আমাৰ কি হল 1 ঠিক আছে সো আমি ইয়াতে লিখি দিও মুঠ ফলাফলৰ সংখ্যা equals to মুঠ ফলাফলৰ সংখ্যা equals to 6 into 6 মানে 36 ঠিক আছে এতিয়া কি কৈছে 12তকৈ সৰু সো আমি এটা লিখিব পাৰো ধৰো জি
লুডো গুটি দুটাত সমষ্টি 12তকৈ সৰু বা সমান হোৱাৰ ঘটনা ঠিক আছে সো ইয়াতে আমি কি লিখিব পাৰো জিৰ পক্ষে ফলাফলৰ সংখ্যা জিৰ পক্ষে ফলাফলৰ সংখ্যা হল 36 সো সম্ভাৱিতা কি হ'ব 36/36 সো কিমান হল 1 কাৰণ 12তকৈ সৰু আৰু 12ৰ সমান গোটেই কেইটা আছে ঠিক আছে সো 36/36 equals to 1 ঠিক আছে সো আজি আমি ইয়াতে শেষ কৰিলো ইয়াৰ পৰৱৰ্তীখিনি তোমালোকে লগত আমি নেক্সট ক্লাছত আলোচনা কৰিম ধন্যবাদ